এয়া চিৰাং জিলাৰ হাছৰাবাৰীৰ দৃশ্য। হাছৰাবাৰী গাঁওখনত এই যিখন ঘৰ দেখিবলৈ পাইছে আপোনালোকে, এই ঘৰৰ সৈতে সংগতি ৰাখি আধা বিঘা মাটিক লৈ সৃষ্টি হৈছে শেহতীয়াকৈ ভুৱা ভূমিকেন্দ্ৰিক এক সংঘাতৰ। আচলতে এই মাটিডোখৰ 2000 চনৰ পূৰ্বেই আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিয়ে কিনি লৈছিলে, কিন্তু নামজাৰি নতুবা নাম সলনি কৰাত সুবিধা পোৱা নাছিলে। তাৰ আগতেই যাৰ পৰা ক্ৰয় কৰিছিলে সেই ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল আৰু অত বছৰে যোৱা 25 বছৰে উক্ত ভূমিতেই তেখেতে ঘৰ কৰি পেলাই আছিলে আৰু সামাজিকভাৱে আলোচনা বিলোচনাৰ সৈতে। কিন্তু হঠাৎ যিগৰাকী ব্যক্তিৰ পৰা মাটি ক্ৰয় কৰিছে তাৰ পুত্ৰ সকলে এই মাটিডোখৰ এতিয়া দখল কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে আৰু ভুৱা কিছুমান সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে এই মাটি ভূমিকেন্দ্ৰিক ভূমাফিয়াৰ দপদপনি বুলি শীৰ্ষক এক বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। কিন্তু এই ক্ষেত্ৰত কি কয় স্থানীয় লোকসকলে, যিসকল প্ৰত্যক্ষভাৱে জানে এই বিষয়ে? মাটিটা কিনিছে, মোৰ ভগিনাই কিনিছে। এইটো কিমান চনত কিনিছে এইটো ইমান মনত নাই। কিনাটো মাটিটো কিনিছে 2000 আগত বোধহয় নেকি, 99 98 এনেকুৱা টাইমতে কিনিছে। কিনাৰ পাছত কোনো লিখা পঢ়া নাছিল, আজি দিম কালি দিম এনেকৈ কৰিছিল। কিন্তু সিহঁতৰ অৱস্থাহীন থকাৰ কাৰণে মাটি লিখি লোৱা নাই। সেইকাৰণে এই অৱস্থাতে খাই আছে মাটিটো ইমান দিনে। এতিয়া কি হ'ল, ভাগিনা বিক্ৰী কৰিব, মাটিটো বিক্ৰী কৰিছে বেলেগৰ লগত। বিক্ৰী কৰাৰ পিছত এতিয়া সিহঁতে দখল নিদিয়ে মাটিৱালাই। এইটো এইটো মোৰ ঘৈণীয়েকৰ ডাঙৰ বইনী। এতিয়াও ভাগিনা, একেই কৰিছিলোঁ। এতিয়া স্বীকাৰ আছে বিক্ৰী কৰা, আমাৰ লগত স্বীকাৰ আছে। জেংটো এইটো লিখা পঢ়া নাই, এইটোই জেং। 27,500 5,500 টকা মাটিৰ বিঘা, 27,500 টকা দি লৈছে। বা পৰ্টেল মিডিয়াৰ যোগেদি এটা নিউজ দেখিবলৈ পাইছিলোঁ যে আমাৰ এই অঞ্চলৰ আনোৱাৰ হুছেইন তথা ABMCৰ সহকাৰী সাধাৰণ সম্পাদক, তেখেতৰ বিৰুদ্ধে এটা নিউজ ওলাইছে যে ভূ মাফিয়া বুলি। আচলতে এই ভূ মাফিয়া কথাটো সম্পূৰ্ণ ভিত্তিহীন আৰু গৰিহণাযোগ্য। আচলতে তেখেতে কোনো ভূ মাফিয়া নহয়। তেখেতে 2000 চনৰ বা 2000 চনৰ অলপ আগত এই সময়খিনিত তেখেতৰ মামাৰ হতুৱাই এই মাটিখন তেখেতে কিনি লৈছিলে আৰু এইটো সম্পূৰ্ণ সঁচা কথা। আৰু এই মাটিখন যোনে বিক্ৰী কৰিছিলে তেখেতে কিছুদিন পিছত মৃত্যু ঘটিছিলে। তাৰপিছত সেই পৰিয়ালৰ ফালৰ পৰা আকৌ সেই মাটিখন তেখেতসকলে ওলোটাই আনোৱাৰৰ পৰা বিভিন্ন সময়ত তেখেতসকলে দাবী কৰি আছিলে। গতিকে তেখেতসকলে এই মাটিখন পুনৰবাৰ আকৌ এবাৰ বিক্ৰী কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। তেখেতসকলে যেনেকৈ কৈছে যে আমাৰ মাটি দখল কৰি লৈছে, এইটো সম্পূৰ্ণ মিছা কথা। কোনো দখল কৰি লোৱা নাই। তেখেতৰ দেউতাই মাটিখন বিক্ৰী কৰিছিলে, আকৌ তেখেতসকলে আকৌ এই মাটিখন নতুনকৈ বিক্ৰী কৰাৰ কাৰণে এতিয়া প্ৰচেষ্টা কৰি আছে। গতিকে আমি গাঁওবাসী হিচাপে এই ঘটনাটো লৈ পেলাই বিভিন্ন সময়ত পৰ্যালোচনা কৰি এটা মিলামিলিৰ আলোচনাও কৰিছিলোঁ, কিন্তু এই আলোচনাখিনি এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। গতিকে আমি এটা আহ্বান জনাম যে এই সমস্যাটোৰ ৰাইজৰ হতুৱাই এটা সুমীমাংসা যাতে কৰি দিয়া যায়, বা আমিও আগবাঢ়ি যাম। তেখেতসকলেও যদি আগবাঢ়ি আহে নিশ্চয় এটা মীমাংসা কৰি পেলাই সমস্যাখিনি সমাধান কৰা যাব। আচলতে আমিওতো ইমান এটা সৰু নহওঁ, যেতিয়া মোৰো বয়স কমচে কম 20 বছৰমান। আমিও গম পাওঁ কথাখিনি। মাটিটো হয় বা কিনিছিলে, ঘৰটো বনাই আমি কিন্তু সেইটো ঘৰত মাটি কটাৰ কাৰণে চাউৰিও খাইছিলোঁ। আমাৰ যিখিনি যুৱক চাম আছিলে, আমি চাউৰিও খাইছিলোঁ। তো তাৰপিছত সিহঁতে ভাল এটা পৰিৱেশত মিলত আছিলে। আৰু আপোনাৰ মতে, আমি জনামতে তেখেতৰ মামা দুইফালৰে গাৰ্জিয়ান। তেখেত হয় ছাইদুল হক, তেখেতৰ আনোৱাৰ হুছেইনৰ মামা, আৰু চৰদ্দিনৰ হ'ল নিজৰ ভাইৰা। তো এই চৰদ্দিন মানুহটো আজিলৈকে বাচি নাই, ঢুকাইছে। তো যেতিয়া বিক্ৰী কৰিছিলে, তো তাৰপিছত ইমান দিনে হয়তো আজিৰ পৰা 25 বছৰ 26 বছৰমান তাৰ এই মাটিত থকা বয়সটো এনেকুৱা হৈছে। তো ইমান দিনে থাকিলে
এতিয়া সি কি কৰিলে, সিহঁতৰ যাতায়াতৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ অলপ কমিউনিকেশ্যনৰ ক্ষেত্ৰত অলপ অসুবিধা, যাৰ কাৰণে সি মাটিটো আকৌ নতুন এজন বেলেগৰ লগত বিক্ৰী কৰি দিছে। তো ঘৰ, পকা ঘৰ আছে, এটা লেট্ৰিন বাথৰুম আছে, কমপ্লিট মাটিটো এটা চানি আছে। তো এই মানুহটোৰ লগত বিক্ৰী কৰি দিয়াৰ পিছত মানুহটো যেতিয়া আহে, তেতিয়া এই লাহে লাহে মানুহটোৰ পাছত এটা মানসিকভাৱে, শাৰীৰিকভাৱে এটা মানে অত্যাচাৰ চলি আছে। তো মানুহটো আমাৰো ওচৰত আহে যে ভাই আমি ইয়াতে আহিলোঁ, মইতো ইয়াত ঘৰ নহয়, মোৰ হয়তো নেপালপাৰাত মাদাৰপুৰত ঘৰ, কিন্তু মই ইয়াৰ মানুহখিনিক চিনি নাপাওঁ। তো ইয়াৰ গাঁৱৰ মুখীয়া মানুহখিনি আপোনালোকে কোন আছে, কি সমাচাৰ, মোৰ এইটো সমস্যাটো পাৰিলে অলপ সমাধান কৰি দিয়ক। তেতিয়া আমি কি কৰিলোঁ, আমি কিন্তু কোনো পক্ষগত নহয়, আমি তৃতীয় পক্ষৰ মানুহ, আৰু যিহেতু আমি এজন সমাজকৰ্মী হিচাপে আমি কি কৰিলোঁ, দুই পক্ষৰ মাজত এটা আলোচনা কৰি এই মাদ্ৰাছা স্থানতে আমি বহিছিলোঁ। এই দুটা পক্ষক মানে মাতি পেলাই, বহি পেলাই আমি 1,60,000 টকা আকৌ এই মাটিটো যেতিয়া সিহঁতে মানে স্বীকাৰ নকৰে যে আমি বিক্ৰী কৰিছোঁ, অমুক তমুক, আমাৰ মাটিৰ দামটো কম হৈছে, আজিৰ ডেটত বহুত দাম, গতিকে আমাক এইখিনি টকা লাগে বুলি কোৱাতে আমি 1,60,000 টকা ফাইনেল কৰি তেখেতৰ লগত এটা আলোচনা কৰিলোঁ। তো আলোচনাটো এনেকুৱা আলোচনা হৈ আছে, ভিতৰে ভিতৰে সিহঁতে পইচা নলয় মানুহটোক হাৰাশাস্তি কৰি থাকে, কৰি সেইদিনা এটা কাজিয়া হৈ আজিৰ ডেটত সিহঁতে নিউজ স্বাধীন কৰিছে, সিহঁতে মাটি বিক্ৰী কৰা নাই। কিন্তু যোনে মাটিটো কিনি লৈছিলে আকৌ 1,60,000 টকা দিয়াৰ কাৰণত সিহঁতে নামজাৰি দিব বুলি কৈছিল, কিন্তু এতিয়া টকা সিহঁতে নলয় আৰু মাটিটো নামজাৰি নিদিয়ে। আজিৰ ডেটত কৈ আছে যে আমি মাটিটো কাৰো তাতে বিক্ৰী কৰা নাই। ৰাইজ হিচাপে আমি এইটোৱে ক'ম যে সঁচা কথা, এইটো মাটিটো বিক্ৰী কৰিছে, আৰু এইখিনি যোনে মাটিটো ক্ৰয় কৰিছিলে প্ৰথমত বা ছেকেণ্ড অনাৰ হিচাপে যি মানুহজন বৰ্তমানে তাতে বসবাস কৰি আছে, সেই মানুহজনে পাব লাগে বুলি এইটো আমাৰ ৰাইজৰ চিন্তাধাৰা। আৰু এই চিন্তাধাৰাতে আমি ৰাইজ হিচাপে আমি এইখিনি ক'ম, আচলতে উচিতখিনি পাব লাগে, এই মানুহটোৱে মাটিটো পাব লাগে, য'ত যাই যেনেকৈ বসবাস কৰি আছে সি পাব লাগে। সংবাদ মাধ্যমৰ জৰিয়তে মানে মোৰ বিৰুদ্ধে কিছু উত্থাপিত হোৱা কিছু সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। এই ভূমি কেন্দ্ৰিক, ভূমি মাফিয়া বুলি এটা নিউজ সংবাদ মাধ্যমত আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু এই ক্ষেত্ৰত আচলতে এই ঘটনাটো তেনেকুৱা নহয়। তাৰ কাৰণে হয়তো মই আজি স্পষ্টীকৰণ দিব বিচাৰিছোঁ। আচলতে যিটো ভিজুৱেলত দেখুওৱা হৈছে সেইটো আচলতে মোৰ নিজা ঘৰ। পকা ঘৰ আছে, তাত লেট্ৰিন বাথৰুম আছে, তাত থকা হয়তো তামোল গছ প্ৰায় 30টামান তামোল গছ আছে, 2-4টা লেবু বা আম গছ আছে, গোটেই ঘৰটোৱেই মোৰ। আৰু তাত মই প্ৰায় 2000 চনত, মাহটো মোৰ ইমান একজেক্টলি মনত নাই, মানে 2000 চনত মই মাটিটো তাত আধা বিঘা মাটি ক্ৰয় কৰিছিলোঁ। 93 যেতিয়া এফেক্টেড গণ্ডগোল হোৱাৰ পিছত মই এটা দিশাহাৰা এটা পৰিৱেশত মই সেই সময়ত শৰণাৰ্থী হিচাপে মানে থাকিবলগীয়া এটা পৰিৱেশ নাছিল। মানে কি কয়, উত্তৰ অঞ্চলত যেতিয়া 93 মানে গণ্ডগোল হৈছিল, তাৰপিছতে আহি মানে ইয়াত মানে আধা বিঘা মাটি মই ক্ৰয় কৰিছিলোঁ। কৰাৰ পিছত তাতেই কিন্তু মই গোটেই জীৱনটো তাতে থাকিলোঁ। মোৰ তেতিয়া বয়স ধৰি লওক অনুমান 16 পৰা 17 বছৰ, আজিৰ দিনত মোৰ 40 ইয়াৰ চলি আছে। গতিকে প্ৰায় 25-26টা বছৰ মই তাতে বসবাস কৰিলোঁ। আজিৰ দিনত মোৰ ল'ৰা ছোৱালী প্ৰায় সেইখন ঘৰতে ডাঙৰ দীঘল হৈ ক্লাছ 9-10ত পঢ়ে। ঘটনাটো হৈছে কি, মানে যিজনে মাটিটো বিক্ৰী কৰিছিলে সেইজন মানুহ মাটিটো বিক্ৰী কৰাৰ পিছত কিছুদিন পিছতে মানুহজন এক্সপায়াৰ হৈছিলে, ডেড হৈছিলে। আৰু সেই সময়ত মানে তেনেকৈ মানুহখিনিৰ লগত মই ভালকৈ যে মাটিটো হাতত নামজাৰি কৰি ল'ম তেনেকুৱা এটা পৰিৱেশ নাছিলে। আৰু তেতিয়া হাতত মোৰো তেনেকুৱা টকা পইচা হাতত নাছিল, মই নামজাৰিটো তেনেকুৱা হাতত কৰিব পৰা নাছিলোঁ। কিন্তু এনেই ঘৰুৱা হিচাপত কিবা এটা দেখালৈকে অলপ আছে। এতিয়া কথাটো হৈছে সেই মাটিটো মই কি কৰিলোঁ, মানে তাত অলপ যাতায়াতৰ ৰাস্তা ঘাটত অলপ কমিউনিকেশ্যনত অলপ যাতায়াতৰ দিগদাৰ। গতিকে যোৱা 6-7 মাহমান আগত মই মাটিটো হয়তো এজনৰ ওচৰত মই বিক্ৰী কৰিলোঁ। আৰু বিক্ৰী কৰাৰ পিছত সেই মানুহজনো তাত আশ্ৰয় লৈ আজিৰ পৰা 6-7 মাহ ধৰি তাতে বসবাস কৰি আছে। কিন্তু মাজে সময়ে এই পৰিয়ালটোৱে আহি তাৰমানে এই মানুহজনৰ ওপৰত মানে অন্যায়ভাৱে মাৰধৰ কৰাৰ এটা পৰিকল্পনা আমি প্ৰায় দৃষ্টিগোচৰ হয়। মানুহজনক যেতিয়া ঘৰত নাথাকে আহি লাইন কাটি দিয়ে, মটৰটো চালু কৰি দি ৰাখে, গাছ-গাছালিবিলাক মানে কাটি দিয়ে, মানে উদ্ভণ্ডলি কৰে। যেতিয়া হয়তো ঘৰত কোনোবা দিন নাথাকে, মানুহজন কাম কৰি খায়, দুখীয়া মানুহ, পৰিয়ালটো ঘৰত থাকে, কেতিয়াবা ক'ৰবাত যায়, সেই সময়তে আহি অত্যাচাৰটো কৰে আৰু কি। মানুহজনে হয়তো ইয়াত আছে, আপোনালোকে সুধিব পাৰে কি কৰে কি নকৰে। গতিকে এই বিষয়বস্তুৰ ওপৰত মই আপোনালোকৰ জ্ঞাত জনাব বিচাৰিছোঁ যে আচলতে তেনেকুৱা কোনো অভিযোগ নহয়। ইয়াত স্থানীয় যিসকল ৰাইজ
বা স্থানীয় যিসকল মই মুখিয়াল ব্যক্তি তেখেতসকলক সকলোৱে ঘটনাটো অৱগত জানে। আপোনালোকে তেখেতসকলৰ পৰা শুনিব পাৰে যে আচলতে তাত মই এনেই আছিলোঁ না মাটিটো আচলতে ক্ৰয় কৰি তাত বসবাস কৰি আছিলোঁ, এইখিনি মোৰ ক'বলগীয়া। মই 2000 চনৰ পৰা এইটো ঘৰতে মই আছোঁ। 25 বছৰ তাত আছিলোঁ মই। তাত মোৰ ল'ৰা ছোৱালী তাত ডাঙৰ দীঘল হৈছে। মই নামত নামজাৰি কৰিব পৰা নাই, আৰু সেই সময়ত যিজন মানুহে মাটিটো মোৰ বিক্ৰী কৰিছিল সেই মানুহজন কিছুদিন পিছত মানে এক্সপায়াৰ হৈছিল, ডেড হৈছিল। এতিয়া তাৰ ল'ৰা ছোৱালী মাটিটো মানে দখল দিয়াৰ কাৰণে উঠি পৰি লাগিছে, তাৰমানে তেখেতসকলক মাটিটো লাগে তাৰমানে, এই হৈছে কণ্ডিশ্যনটো তাৰমানে।